নমস্কাৰ আমাৰ আজিৰ সাজ বহু সন্মিলন বা আমাৰ শাহু বোৱাৰী সন্মিলন উপস্থিত থকা আমাৰ লালমাটি আমৰ সন্মানীয় CSO ছাৰ লগতে আমাৰ NM বাইদেউ আৰু MPW ছাৰ আশা বাইদেউ আমাৰ অংগনবাদী বাইদেউ তাৰ লগতে আমাৰ কলবাৰী গাঁৱৰ সন্মানীয় শাহু আৰু বোৱাৰীসকল আপোনালোক প্ৰথমতে মোৰ নমস্কাৰ থাকিল যে আমি আজি ইয়াতে একগোট কিয় হৈছোঁ শাহু বোৱাৰীৰ এখন সন্মিলন আমাক এখন কি আছে আমাৰ ফেমিলি এণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে আমাক এটা কি আছে মঞ্চ দিছে এখন মঞ্চ আমাৰ খুব ধুনীয়া আমাৰ এখন এইটো কি ঠাই দিছে আমাক য'ত আমি গাঁৱৰ শাহু বোৱাৰীখিনি একলগ হৈ আমি কথা পাতিব পাৰোঁ আমি কিছুমান ভাল ভাল আলোচনা কৰিব পাৰোঁ যিহেতু কি আছে আমাৰ বোৱাৰীবিলাক বেলেগ ঠাইৰ পৰা আহি আমাৰ বেলেগ ঘৰ এখনৰ পৰা আহি বেলেগ ঘৰ এখনৰ বোৱাৰী হয় আৰু বিশেষকৈ আমাৰ সাজ বহু সন্মিলনটো আমাৰ পৰিয়াল পৰিকল্পনা বা ফেমিলি প্লেনিঙৰ ওপৰত আধাৰতে আমাৰ এইখন মঞ্চ আমাৰ গঠিত হৈছিল আৰু যিহেতু বেলেগ ঘৰৰ পৰা এটা ছোৱালী আহি এখন বেলেগ ঘৰৰ বোৱাৰী হয় বোৱাৰী হোৱাৰ পিছত তেওঁ গোটেই মানুহখিনিৰ লগত চিনাকি হোৱাতে কমেও 2 বছৰ সময় লাগে তাৰ কাৰণে আমাৰ কি হৈছিল 2 বছৰ কেনেকৈ গেপ ৰাখিব বাচ্চা নোহোৱাকৈ কাৰণ বিয়া হৈ আহি যদি গৰ্ভৱতী হয় তাই বহু সমস্যাত পৰি যায় লাজতে কাকো একো ক'ব নোৱাৰা হৈ যায় গতিকে আমি বোৱাৰীজনী বিয়া পাতি অনাৰ লগে লগে আমি খুব মৰম কৰিব লাগিব নিজৰ ছোৱালী যেনেকৈ বিয়া দিছোঁ বেলেগে মৰম কৰিছে ময়ো মৰম কৰি মোৰ ওচৰ চুবুৰীয়াৰ লগত মোৰ পৰিয়ালৰ লগত মই ভাল নিজৰ ছোৱালী কথা সকলোবিলাক কথা ভাঙি পাতিলেহে তাই যেতিয়া মাহেকীয়াটো বন্ধ হ'ব মোক জনাব গতিকে আৰু মাহেকীয়া বন্ধ হোৱাৰ লগে লগে মই আশা বাইদেউক জনাম লগতে মই তাই যে গৰ্ভৱতী নোহোৱাকৈ 2 বছৰ থাকিব লাগিব তাৰ কাৰণে মই আমাৰ পৰিয়াল পৰিকল্পনা আমাৰ বহুত বস্তু আছে আমাৰ কিছুমান অস্থায়ী আছে আমি অস্থায়ীটো ল'ম গৰ্ভৱতী যেতিয়া আমাৰ বিয়া হৈ আহিব আমি অস্থায়ী পদ্ধতিবিলাক ল'ম আমাৰ আশা বাইদেউ বা আমাৰ চেণ্টাৰত গ'লেও পাব আৰু যিহেতু শাহুবিলাক বহুত অভিজ্ঞতা সম্পন্ন হয় কিছুমান শাহুবোৰ অভিজ্ঞতা আছে গতিকে শাহুবিলাকে ক'ব যে মালা বৰি খাব নাইবা অন্তৰা প্ৰগ্ৰামৰ MPA বেজী আছে গতিকে বেজীও আমি 3 মাহৰ মূৰে মূৰে ল'ব পাৰে নাইবা এনেকুৱা আমাৰ অস্থায়ী পদ্ধতি আছে গতিকে যদি শাহুৰ লগত মোৰ ভাল থাকে মোৰ ভাল এটা অন্তৰংগ থাকে তেনেহ'লে মোৰ শাহুৰ পৰা মই এইখিনি লৈ মই খাব পাৰোঁ বা ব্যৱহাৰ কৰিব পাৰোঁ পৰিয়াল পৰিকল্পনা তাৰোপৰি আমাৰ এইখন মঞ্চত থাকিব লাগে আমাৰ বাচ্চাৰ মাক আমাৰ প্ৰসূতি মাতৃ আমাৰ যিটো বাচ্চা হ'ব বাচ্চাটো কেনেকৈ যত্ন ল'ব লাগে শাহুবিলাকে ভালকৈ জানে লগতে আমাৰ গৰ্ভৱতীবিলাকো থাকিব লাগে কাৰণ গৰ্ভাৱস্থাত বহুতো সমস্যাৰ সৃষ্টি হয় যদি শাহুবিলাক বহুত জানা থাকে তেনেহ'লে কি হয় গৰ্ভাৱস্থাত কেনেকৈ যত্ন ল'ব লাগে যেহেতু নাতিটো যিটো পেটত গৰ্ভত বাচ্চা আছে সেইটো মোৰ নাতি বহুত আমি ফিল্ডত দেখা পাওঁ যে বহুত শাহুৱে গৰ্ভাৱস্থাত কি কৰে ভালকৈ যত্ন নলয় ভালকৈ চেকআপত যাব নিদিয়ে ভালকৈ বেজী ল'ব নিদিয়ে তাৰ ফলত নাতিটো যাতে সুস্থ বাচ্চা আমাক লাগিব হস্পিটেল ডেলিভাৰী হ'ব নিদিয়ে হস্পিটেল ডেলিভাৰী হ'লে যে কিমান উপকাৰ আছে বাচ্চা আৰু মাকৰ সেইটো কিছুমান শাহুৱে বুজি নাপায় আমাক কয় যে আমাৰ মেলা বাচ্চা হৈছে ঘৰতে হৈছিল একো অসুবিধা তেনেকৈ কয় কিন্তু সেইটো নহয় আমি হস্পিটেলত যদি ডেলিভাৰীটো হয় তেনেহ'লে বাচ্চা আৰু মাকৰ কাৰণে বহুত সুস্থ হয় 48 ঘণ্টা থাকিব লাগে আৰু যদি শাহুজনী ভাল অভিজ্ঞ সম্পন্ন হয় তেনেহ'লে নিশ্চয় বোৱাৰীজনী গৰ্ভাৱস্থাতো ভাল ভাল কথা ক'ব ভাল খাদ্য খাব দিব ভাল কথা কোৰাণ শ্বৰীফে হওক গীতাৰে হওক ভাল ভাল কথা শুনাব আৰু গৰ্ভাৱস্থাৰ পৰা বাচ্চাটো ভাল শিকি আহে মেণ্টেলি ডেভেলপ যিটো বাচ্চাৰ মানসিকভাৱে যিটো শাৰীৰিক মানসিক গড়টো ভাল হোৱাৰ কাৰণে আমাৰ যিখিনি খোৱা খাদ্যৰ পৰা আইৰণ কেলছিয়ামৰ পৰা আমাৰ যিখিনি লাগে বা চেকআপবিলাক লাগে সেইখিনি শাহুৰ ছাপৰ্ট দিলেহে পৰিয়ালটোৱে ছাপৰ্ট দিলেহে বোৱাৰীগৰাকীয়ে জানিব বা ভাল এটা সুস্থ বাচ্চা জন্ম হ'ব তাৰ লগতে আমাৰ বাচ্চা যেতিয়া ডেলিভাৰী হ'ব বাচ্চাৰ মাকৈয়াকে কিয় থাকিব দিছে বাচ্চাৰ যত্ন চবে নাজানে তাৰ কাৰণে শাহুবিলাকে যদি জানে তেনেহ'লে কি হয় শাহুৰ পৰা আমি ল'ব পাৰোঁ লগতে আমাৰ পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত যিহেতু এটা বাচ্চাৰ পৰা আন এটা বাচ্চালৈ 3 বছৰ ব্যৱধান ৰাখিব লাগে তাৰ কাৰণে আমাৰ 3 বছৰ ব্যৱধানৰ কাৰণে আমাৰ আছে আমাৰ কি আছে PP IUCD আছে আমি গৰ্ভাৱস্থাতে যদি আলোচনা কৰা হয় তেনেহ'লে ডেলিভাৰীৰ সময়তে পষ্টপাৰ্টাম IUCD লগাই দিয়ে তাৰপিছত যদি তেওঁ লগোৱা নাছিল আৰু মাজতে IUCD লগাব পাৰে নাইবা 6 মাহ পিছত অৰেল পিলো খাব পাৰে গতিকে আমি কি কৰোঁ এনেকৈ অস্থায়ী কিছুমান পদ্ধতি যাতে গেপিংটো কম হয় শাহুজনী ভাল হ'লেহে শাহুজনী জানিলেহে তেওঁক বোৱাৰীগৰাকীক ভালকৈ ছাপৰ্ট দিব তেতিয়া তাৰ 3 বছৰ গেপ হ'ব 3 বছৰ গেপ হ'লে বাচ্চা আৰু মাকজনী দুয়োজনীৰ কাৰণে ভাল এটা সুখী পৰিয়াল হ'ব লগতে এটা বাচ্চা বা 2টা বাচ্চা তাতে সীমিত ৰাখিব কৈছে আমাক বেছি বাচ্চা নালাগে কাৰণ বেছি বাচ্চা জন্ম দি যদি আমি ভালকৈ খোৱা
ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, যদি আমি ভালকৈ যত্ন ল'ব নোৱাৰোঁ, বেছি বাচ্চা জন্ম দি আমি সেইটো অন্যায় কৰিব নালাগে। লগতে কি আছে, কিছুমান ফিল্ডত আমি পাওঁ যে এবৰ্চন কৰাই, ৱাছ কৰে, মনে মনে ৱাছ কৰে, কিন্তু যেতিয়া আমাৰ LS কেম্পবিলাক হয় বা আমাৰ আৰু মাজতে পাৰি আমাৰ LS কৰি বন্ধাকৰণ কৰিব পাৰি, মহিলাৰ বন্ধাকৰণো আছে, পুৰুষৰ বন্ধাকৰণো আছে। কি আছে, এইটোত নাযায়, কি হয়, মনে মনে ৱাছ কৰে, কিন্তু ৱাছ কৰিলে জীৱ এটা হত্যা কৰা হয়, সেইটো বেছি আমাৰ পাপ হয়। যদি আমি বাচ্চা এটা নাহতে যদি এটা বেৰা দিয়া হয়, তেনেহ'লে আমাৰ কি হয়, সেইটো আমাৰ অন্যায় নহয়। গতিকে আমি দুটা বাচ্চা আমি কৰি সুখী পৰিয়াল কৰি ৰাখিম। লগতে আমাৰ মহিলা, আমাৰ ছোৱালী সন্তানখিনিকো আমি গুৰুত্ব দিম। ছোৱালীখিনিকো মই কি গুৰুত্ব দিম যে জন্মৰ পিছৰ পৰা যাতে ভাল যত্নটো পায়, যাতে আমি মহিলাখিনিক বা ছোৱালীখিনিক আমি কি আছে, আমি শিক্ষিত কৰিব লাগে। অকল কাগজ কলমৰ শিক্ষিত নহয়, নৈতিক শিক্ষাৰো প্ৰয়োজন আছে। ছোৱালীখিনি কিয় শিক্ষিত কৰিব লাগে? এজনী ছোৱালী যদি শিক্ষিত হয়, দুটা পৰিয়াল শিক্ষিত হয়, তেওঁৰ মাৰ ঘৰটোও শিক্ষিত হয়, আৰু বিয়াৰ পিছত যদি বেয়া পৰিয়ালো থাকে সেইটো শিক্ষিত হয়। কাৰণ আমাৰ ছোৱালীৰ কপালটো আমি ক'ব নোৱাৰোঁ, হয় না? কিছুমানে বিয়াৰ আগত সুখত থাকি ডাঙৰ হয়, বিয়াৰ পিছত দুখত পৰে। কিছুমানে বা বিয়াৰ আগত দুখত থাকে, বিয়াৰ পিছত সুখী জীৱন কৰে, হয় না? তাৰ কাৰণে আমি কি কৰিম, দুটা যদি আৰু শিক্ষিত কৰিলে আৰু এটা কি লাভ আছে, ছোৱালীজনী যেতিয়া বিয়া দিম, তেতিয়া কিবা কৰ্মসংস্থানৰ কিবা এটা দিহা পায়, তেওঁ তেতিয়া হাতত এটা ইনকামৰ এটা পথ বাছি ল'ব পাৰে। তেতিয়া হাজবেণ্ডক খুজিব লগা নহয়। কিছুমান পৰিয়ালত আছে এনেকুৱা শাৰীৰিক মানসিক অত্যাচাৰ কৰি থাকে, গতিকে তাৰ পৰা ছোৱালীজনী মুক্ত হয়। গতিকে মই আজি বেছি দীঘল নকৰোঁ, বহুত গৰম হয়। আপোনালোকলৈ মই পুনৰবাৰ বহুত ধন্যবাদ জনাইছোঁ, আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। সকলোৱে যাতে পৰিয়াল পৰিকল্পনাৰ ব্যৱস্থাবিলাক লয়, স্থায়ী পদ্ধতিয়ে হওক বা অস্থায়ী পদ্ধতিয়ে হওক। আপোনালোকে ভাগে ভাগে, আমাৰ আশা বাইদেউ আছে, আমাৰ NM বাইদেউ আছে, MPW ছাৰ আছে, বা আমাক লালমাটি আমাৰ যিকোনো সমস্যাই আপোনালোকক আমি সমাধান কৰাৰ চেষ্টা কৰিম। গতিকে ইয়াকে কৈ মই সকলোৰে সুস্বাস্থ্য কামনা কৰি ইয়াতে মোৰ বক্তব্য সামৰণি। সেইখিনি আপোনালোকক বুজাই দিলে, তো আপোনালোকে নিশ্চয় মনোযোগেৰে শুনিছে। তো এইখিনি কথা মনোযোগেৰে শুনিলে নিশ্চয় উপকৃত হ'ব আমাৰ সমাজ। তাৰমানে আজিৰ যিটো আমাৰ সাজ বহু সন্মিলন, মানে শাহু আৰু বোৱাৰী মাকৰ যিটো এটা গোট, হয়নে নহয়, একগোট হৈছোঁ। কিয় একগোট হৈছে? তাৰমানে আমাৰ যিটো আমাৰ বণ্ডিং, মানে শাশুড়ী মাক আৰু বোৱাৰী মাকৰ যিটো অন্তৰংগ মিলা প্ৰীতি আছেনে নাই, আৰু এই মিলা প্ৰীতি থাকিব লাগে বুলি আমাৰ অসম চৰকাৰে সেইটো এটা মানে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। তাৰ কাৰণে আমাৰ স্বাস্থ্য বিভাগত এটা বস্তু কৰিব দিছে যে প্ৰতিখন গাঁৱৰ আশা বাইদেউৰ মানে এৰিয়াত মানে শাহু বোৱাৰী সন্মিলন পাতি পেলাই আপোনালোকৰ এটা কি কৰিব দিছে, যদি আপোনালোকৰ মিলা প্ৰীতিত আছে, আপোনালোকৰ এজনৰ দেখি আন এজনে যাতে সেইটো বস্তু শিকে, যাতে কাৰো ঘৰত যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়, আৰু শাশুড়ী মাক আৰু বোৱাৰী মাকৰ মাজত এটা মিলা প্ৰীতি আছে। তেখেতসকলে এটা সৰু এটা মানে গিফ্ট দিবলৈ যত্ন কৰিছোঁ। নাৰ্জিনা বাইদেউ আৰু নাৰ্জিনা বাইদেউৰ শাশুড়ী মাক, আপোনালোক ইয়ালৈ আহক। মাজত শাহু মাক আৰু বোৱাৰী মাক, এখেতসকল আমাৰ কলবাৰী অঞ্চলত বসবাস কৰে। তেখেতসকল মানে বহুত মিলা প্ৰীতি থাকে, শাশুড়ী মাক আৰু বোৱাৰী মাক। তেখেতসকলক মই এটা সৰু মানে গিফ্টেৰে মানে সম্বোধন কৰিম, আৰু তেখেতসকলে পানী বেছিকৈ খাব, সেইকাৰণে সেইটো দিছোঁ। মানে এজন মানুহ গড়ে 2.5 পৰা 5 লিটাৰ পানী খাব লাগে, গতিকে পানী খাব ভালকৈ আৰু ভালকৈ থাকিব। ঠিক আছে, দি দিয়ক। লওক বাইদেউ, বাইদেউ লওক। নেক্সট চাহিদা বাইদেউ আৰু তেখেতৰ শাশুড়ী মাক। এখেত আমাৰ এই অঞ্চলৰ কলবাৰী অঞ্চলৰ শাশুড়ী মাকক বহুত তেখেতে মানে যত্ন লয়, আৰু শাশুড়ী মাকে তেখেতক বহুত যত্ন লয়। তাৰ বাবে আমি পানীৰ এটা বটল দিছোঁ। এয়া আমাৰ সৰু টুকন, আৰু এইটো দি পানী খাব বেছিকৈ, আমি এয়া কামনা কৰিছোঁ। জাহিদা আৰু আপোনাৰ মা, বহুত ভাল লাগিছে। আপোনালোকৰ মানে মা ইমান ভালকৈ গৰ্ভাৱস্থাৰ পৰা যে আইৰণৰ পৰা আদি কৰি গোটেই চেকআপবিলাক ইমান আমাক মানে ছাপোৰ্ট দিছে, বা আপোনাক ইমান ছাপোৰ্ট দিছে, তাৰ কাৰণে বহুত ভাল লাগিছে আজি। সেইমতে আপুনি বাচ্ছাটোৰ যত্ন লৈ আছে, শাহুৱে বহুত মৰম কৰে, আপোনাকো মৰম কৰে, আমি আজি গম পালোঁ। গতিকে এটা সৰু উপহাৰ আপোনালোকৰ কাৰণে।